টিয়কৰ পুঠিনৈৰ ৰিংবান্ধ ভাঙি বাঢ়নী পানীৰ তাণ্ডৱ। তিনি ঠাইত ভাঙিল মথাউৰি। নিশাৰ ভিতৰতে বুৰ গ'ল কেইবাখনো গাঁও। লাহিং, গাখীৰখোৱা, মৰাণ গাঁও আৰু বলমা গাঁও পঞ্চায়তৰ বহুকেইখন গাঁও পানীৰ তলত। হাহাকাৰ ৰাইজৰ মাজত। বৰ্তমানলৈকে বানপীড়িত এলেকাত উপস্থিত হোৱা নাই প্ৰশাসনৰ লোক। স্থানীয় ৰাইজে প্ৰতি বছৰে ভুগি অহা এই বাঢ়নী পানীৰ স্থায়ী সমাধান বিচাৰিছে। টিয়কৰ পৰা গৌৰীশংকৰ ভঁৰালীৰ ৰিপৰ্ট, AIN লাইভ। হৈ আছে। যোৱা বছৰত জামুগুৰিত তেনেকা সমস্যা হৈছিলে, কিন্তু এতিয়া মথাউৰি ভাল কৰাৰ কাৰণে তাত তেনেকা সমস্যা হোৱা নাই। কিন্তু আমাৰ যি খনিকৰত বৰ্তমান আমি জনামতে এইটো তৃতীয়বাৰৰ সমস্যা। আমি বিয়া হৈ অহা 8 বছৰ হোৱাৰ পিছত এইটো তৃতীয় সমস্যাই আমি দেখি পাইছোঁ। আৰু যথেষ্ট আমাৰ ৰোৱা তোলা হৈছে, কিন্তু আজি বানপানীৰ কাৰণে আমাৰ খেতি নষ্ট হৈছে। আমি খেতি পথাৰত কৰিবলৈ যথেষ্ট অসুবিধা হৈছে। এতিয়া কাৰেণ্ট কাটিছে, কাৰেণ্ট কটাৰ কাৰণে আমাৰ পানী নাই। পানী নথকাৰ কাৰণে আমি এতিয়া খোৱা পানীৰ কাৰণেও এইটো এতিয়া বহুত কষ্ট হ'ব লগা হ'ব, কাৰণ কাৰেণ্ট আহিলে পানী উঠাব, পানী উঠালে আমি পাম ছাপ্লাই পানীটো। এতিয়া এনেকুৱা অৱস্থা হৈছে। যোৱা ৰাতি 2টা বজাৰ পৰা বানপানী অহাৰ কাৰণে আমাৰ কাৰো টোপনি নাই, খোৱা বোৱাৰ কষ্ট। আৰু সেইবোৰে আমি চৰকাৰলৈ অনুৰোধ কৰিছোঁ যাতে সোনকালে দলঙৰ কাম সম্পূৰ্ণ কৰক। ইমান যেনেকৈ হেমাহিৰে কাম কৰা হৈছে, আমাৰ যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছে। আৰু এইখন ৰাস্তা যোৱা বছৰ হৈছে, কিন্তু ইমানডোখৰ ৰাস্তাটো অতি সোনকালে আমাক বনাই দিব লাগিছিলে। আমি চৰকাৰলৈ যথেষ্ট হিমন্ত বিশ্ব শৰ্মা ছাৰলৈ আমি বহুত আমাৰ ফালৰ পৰা অনুৰোধ জনাইছোঁ, আৰু যাতে আমাৰ ৰাস্তাৰ কামখিনি অতি সোনকালে ভালদৰে কৰিব পাৰে। কাৰণ এইফালে 2খন স্কুল আছে, মাছকুৰি মধ্য ইংৰাজী বিদ্যালয় আৰু পলাশবাৰী স্কুল। তাত এতিয়া ল'ৰা ছোৱালী গৰম বন্ধৰ কাৰণে যাব পৰা নাই। কালি দিনত আকৌ স্কুল ক্ষতি হ'ব, ল'ৰা ছোৱালীখিনি যাবলৈ অসুবিধা হ'ব। আমিও মাক দেউতাকে ল'ৰা ছোৱালী পঠাব নোৱাৰিম। আৰু সেইকাৰণে চৰকাৰলৈ আমি বহুত অনুৰোধ কৰিছোঁ যে আমাৰ ৰাস্তা সোনকালে, অতি সোনকালে যা সময় নালাগে, যাতে সোনকালে খৰালি দিনৰ অহা আগতে কামবোৰ কৰক। ইমান মানুহ ক'ব পাৰি আমাৰ দলঙৰ ইফালে বহুত মানুহ আছে। আনুমানিক এতিয়া কিমান কম হ'ব আৰু 40-50 ঘৰমান মানুহ হ'ব। যথেষ্ট মানুহ হৈছে। আমি আজি ৰাস্তাৰ কাৰণে অসুবিধা হ'ব লগা হৈ গৈছে। আৰু এতিয়া ইহঁতৰ ঘৰ ৰাতি পানী সোমাই গৈছে, সেইফালেও পানী সোমাইছে, আপোনালোক নিজে চাই গৈছে। আৰু গৰু ডুবি গৈছে, গৰু আমাৰ নাইকিয়া নথকা নিচিনা হৈছে। আজি কেঁচুৱাটো জ্বৰ হৈছে, তাকো আমি মেডিকেল নিব পৰা নাই। আজি আমি আপোনালোকৰ দ্বাৰা আমি ভাবিছিলোঁ আপোনালোকক মাতিম, আপোনালোক অহাৰ কাৰণে আমি বহুত ধন্যবাদো জনাইছোঁ আপোনালোকক। আৰু আমাক সহায় কৰিব বুলি আমি ছাৰলৈ আশা কৰিছোঁ। ৰূপজ্যোতি ছাৰকো আমি ৱাৰ্ড মেম্বাৰৰ লগতো কথা পাতিলোঁ, ৰাতিপুৱা আহিম বুলি সকাহ দিয়াৰ কাৰণে আহিছেও। বৰ্তমান এই বাইদেউহঁতে দেখি পাইছোঁ। আৰু ছাৰকো আমি ভাবিছিলোঁ ছাৰে আহিলেও আমাক ভাল লাগিলেহেঁতেন। চব এনেকুৱা যাতে আৰু সমস্যা, দাদাহঁতে জন্মৰ পৰা এইবোৰ দেখি অহা সমস্যা। আৰু আমিনো কি ক'ম, আৰু আমি বেছি দিন হোৱাও নাই বিয়া হৈ অহাৰ পিছত। আৰু এইবোৰ সমস্যাৰ পৰা আমি যুঁজিয়ে আছোঁ। ছাৰক য'তে লগ পাওঁ আমি কওঁৱেই যে আমাৰ ৰাস্তাটো অতি সোনকালে কৰি দিয়ক। আৰু গোট ফালৰ পৰাও কৈছোঁ বা ব্লক ফালেও জনাইছোঁ, কৰিছোঁ, নকৰাও নহয়, নাই কোৱা যে নকৰিছে বুলি। কিন্তু কামটো যেনেকৈ হ'ব লাগিছিলে সেইটো প্ৰকাৰে হোৱা নাই। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।